দিনটোৰ লগত সংগতি ৰাখি বিদ্যায়ী ছাত্ৰ ছাত্ৰীসকলক বেছি আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীমতী মীৰা বাইদেৱে দুটামান কথা তোমালোকক ক'ব কথাষাৰ শুনিবৰ কাৰণে জনোৱা হৈছে। আজিৰ সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, শিক্ষাগুৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, কৰ্মৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বিদায়ৰ দিন, দুখৰ দিন যদিও জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে আজি দিনটো আনন্দৰ বুলি ক'ব লাগিব। এই সময়ছোৱাত ক্লাছ 10ৰ পৰা 12লৈকে তোমালোকে খুব ডিচিপ্লিন সহকাৰে পঢ়া শুনা কৰিবা বুলি মই আশা ৰাখিছোঁ। এইটো ইম্পৰ্টেণ্ট হয় জীৱনৰ এই সময়ছোৱা। আজি তোমালোকে ভাগ্যৱান যে এই বছৰৰ পৰা এই স্কুলতে তোমালোকে পৰীক্ষা দিবলৈ পাবা। পৰীক্ষাৰ নীতি নিয়মবিলাক অলপ জানি চাই চাগে। MCQ পাছ কৰিব লাগিব, থিয়ৰী বেলেগে আকৌ পাছ কৰিব লাগিব। যোৱাবাৰ MCQ পাছ কৰিছে, থিয়ৰী পাছ কৰা নাই, এনেকুৱা কাৰণে বহুতো ছাত্ৰ ছাত্ৰী পৰীক্ষা উত্তীৰ্ণ হ'ব পৰা নাছিলে। যি কি নহওক, তোমালোকৰ জীৱনটো যাতে জীৱনৰ ভৱিষ্যতে সুনাগৰিক হৈ সুখ্যাতিৰে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আশীৰ্বাদ জনাইও তোমালোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু বেছি নকয়, ইয়াকে কৈ মোৰ বক্তব্য সামৰণি। ধন্যবাদ বাইদেউ। কম সময়ৰ ভিতৰতে সাৰুৱা ভাষণেৰে তেখেতৰ বক্তব্যটো সমাপ্ত কৰিছে। তোমালোকে উপলব্ধি কৰিব পাৰিছে নে নাই নাজানো, কিন্তু খুব মূল্যৱান এটা কথা কৈছে বাইদেৱে যে কিছুমান ল'ৰা ছোৱালী বহি মূল্যাংকনৰ কথাটো কৈ আছে যে MCQ পাছ কৰিছে যথেষ্ট সংখ্যক নম্বৰ লৈ পেলাই, কিন্তু থিয়ৰীত নম্বৰটো গোটাব পৰা নাই, যাৰ কাৰণে তেওঁ পৰীক্ষাত ফেইল মাৰিবলগীয়া হৈছে। বহুত জৰুৰী কথা এইটো। তোমালোকে নাভাবিব যে MCQ আমাৰ পৰীক্ষা 45 মাৰ্কৰ কাৰণে MCQ আহে, ঠিকেই, কিন্তু পৰীক্ষা 45 মাৰ্ক পালে যে পাছ কৰিব সেইটো নহয়। তাৰমানে থিয়ৰী আৰু MCQ দুইটাই পাছ কৰিব লাগিব। যদি দুইটাই পাছ নকৰে, এটা পাছ কৰিলে এটা ফেইল কৰিলে নহ'ব। সেই কথাটোকে বাইদেৱে তোমালোকক অনুগত কৰিছে। খুব ভাল বস্তু। মই আশা ৰাখিছোঁ কম সময়ৰ ভিতৰত তোমালোকক যিখিনি বক্তব্য বাইদেৱে দিলে, বহুত আহি থকা পৰীক্ষাৰ্থীৰ কাৰণে এটা মূল্যৱান সম্পদ দিছে বুলি মই অনুভৱ কৰিছোঁ। ধন্যবাদ বাইদেউ। ইয়াৰ পিছত দিনটোৰ লগত সংগতি ৰাখি বিদায়ী ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তোমালোকৰ এখন বিদ্যালয়ৰে মৰমৰ বাইদেউ নয়নিকাক মই দুটামান বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, লগতে সভাত উপবিষ্ট সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু ইয়াত উপস্থিত মৰমৰ নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মই সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। তোমালোকে বিদায় সভা এখন অনুষ্ঠিত কৰিছা। তোমালোকেতো ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে এই বিদ্যালয়ত এক মূল্যৱান সময় তোমালোকে পাৰ কৰিছা। এই সময়খিনি তোমালোকৰ জীৱনৰ অতিকৈ সাৰুৱা সময়। তোমালোকে নিজৰ কৈশোৰৰ সময়খিনি ইয়াত পাৰ কৰিছা। বিভিন্ন ধৰণৰ তোমালোকে শিক্ষা লাভ কৰিছা আৰু এই শিক্ষাই যাতে তোমালোকক ভৱিষ্যতৰ জীৱন গঢ়াত সহায় কৰে, তাকে কামনা কৰিছোঁ। তোমালোককতো ক্লাছত মই পাঠ পঢ়োৱাৰ উপৰিও কিছুমান কথা মই প্ৰতিদিনে কৈছিলোঁ। তোমালোকে চাগে কথাখিনি হয়তো বহুতে বুজিব চেষ্টা কৰিছা আৰু বহুতে হয়তো নুবুজিব পাৰা। তথাপি মই আকৌ কৈছোঁ যে তোমালোকে সময়ৰ সৎব্যৱহাৰ কৰিবা। তোমালোকৰ পৰীক্ষা সমাগত
আৰু সম্পূৰ্ণ এটা মাহ আছে পৰীক্ষালৈ। এই সময়খিনি তোমালোকৰ এটা এটা দিন মানে এটা এটা ঘণ্টা ক'বলৈ গ'লে খুব মূল্যৱান। গতিকে এই সময়খিনি সদ্ব্যৱহাৰ কৰিবা। পঢ়াৰ বাহিৰে বেলেগ কোনো কথাতেই তোমালোকে মানে কোনো কথাৰ প্ৰতি তোমালোক বিচলিত নহবা, বেলেগ কথাৰ বেলেগ এখন দুনিয়াৰ প্ৰতি নিজৰ পঢ়াটোতে কনচেনট্ৰেট কৰিবা। আৰু বিশেষকৈ মোবাইলটো তোমালোকে আঁতৰাই ৰাখিবা। এইটো মই তোমালোকক আগতেও কৈছোঁ, ওচৰত মোবাইলটো থাকিলেই চাই থাকিবলৈ মন যায়। মোবাইলৰ পৰা আঁতৰত থাকিবা, নিজৰ পাঠ্যপুথিৰ প্ৰতি যিটো মনোযোগ, এইটো মনোযোগ দিবা, সময়ৰ সদ্ব্যৱহাৰ কৰিবা, সকলোৱে ভাল ফল কৰিব পাৰিবা। কাৰণ কষ্টৰ অসাধ্য একো নাই। কষ্ট কৰিলে তোমালোকে সকলোৱে ভাল ফল পাবা। আৰু পৰীক্ষা তোমালোকক ছাৰ বাইদেউসকলেও কৈছে, পৰীক্ষাৰ যিখিনি নিয়মাৱলী আছে সকলোৱে মানি চলিবা। গতিকে পৰীক্ষাত আৰু তোমালোকে বেলেগ কিবা এটা পৰীক্ষা দিছোঁ বুলি ভাবি নল'বা। তোমালোকে খুব নিজৰ মনটো ফ্ৰী ৰাখিবা। বহুতে কি কৰে, পঢ়ি আহে, কিন্তু যিটো পৰীক্ষাৰ যিটো মানে ভয় থাকে, সেই ভয়ত কথাবিলাক ওলাই নাহে, পাহৰি যায়, নাৰ্ভাছ হোৱা বুলি যিটো কয়। তোমালোকে সেই ফিলিংছটো নানিবা মনলৈ। যিখিনি পঢ়ি আহিছা ক্লাছৰ পৰীক্ষা নিচিনাকৈ সুন্দৰকৈ পৰীক্ষাখিনি দিবা, সকলোৰে ভাল হ'ব। মই তোমালোকক মানে একদম অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ, যাতে সকলোৱে ভাল ফল এটা আনা। আৰু তোমালোকৰ সেই ভাল ফলাফলে প্ৰথম তোমালোকৰ হ'ব তোমালোকৰ নিজৰ যিটো কষ্ট কৰিছা নিজে ফল পাবা। গতিকে সেইটো সম্পূৰ্ণ তোমালোকৰ নিজৰ সম্পদ বুলি ভাবিবা। তাৰপিছত তোমালোকৰ পিতৃ মাতৃ আৰু তাৰপিছতে আমি শিক্ষাগুৰু সকলো সমানেই আনন্দিত হওঁ। তোমালোকৰ উন্নতি দেখিলে আমি সকলোৱে আনন্দিত হওঁ। গতিকে সকলোৱে জীৱনৰ বাটত সফলতাৰে আগবাঢ়ি যোৱা আৰু ভাল ফল পাবা। আৰু সৰু এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকে যোনটো বিষয়ে পঢ়া, সেই বিষয়টো প্ৰশ্নখিনি উত্তৰখিনি পঢ়াৰ পাছত কি বুজিলা নিজৰ ভাষাত অকণমান তোমালোকে লিখি থবাচোন। তেতিয়া তোমালোকে বুজি পাইছা নে নাই নিজকে পৰীক্ষা কৰিবলৈ সুবিধা হয়। গতিকে এতিয়া আৰু সময় বহুতেই কম, গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰা, ভালকৈ পঢ়া, সকলোৱে ভাল ফলাফল কৰা, তাৰে মানে কামনা কৰিছোঁ। আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। তোমালোকক যিখিনি উদ্দেশ্যি বাইদেৱে মন্তব্য দিছে, তোমালোকৰ ধৈৰ্য, কৰ্ম আৰু লক্ষ্য, এই তিনিটা বিষয়বস্তুৰ ওপৰতে বাইদেৱে খুব সুন্দৰভাৱে আলোকপাত কৰিছে। জীৱনৰ গতিত আগুৱাই যাওঁতে কি কি পন্থা অৱলম্বন কৰিব লাগে, সেই পন্থা অৱলম্বন কৰিবলৈ যাওঁতে অস্ত্ৰ হিচাপে তোমালোকে প্ৰয়োগ কৰিবলগীয়া তথ্যসমূহ সুন্দৰভাৱে আলোকপাত কৰিছে। মই আশা ৰাখিছোঁ তোমালোকে কিছু না কিছু বোধগম্য হৈছে। আহি থকা দিনবিলাকত তোমালোকৰ এইটো কিছু উপকৃত কৰিব। ইয়াৰ পিছত মই আমাৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষক বালা ছাৰক দুটামান বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি এই বিদায়ী সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু এই অস্থায়ী প্ৰেক্ষাগৃহত বিদায়ী ছাত্ৰ ছাত্ৰীৰ লগতে নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ পূৰ্বৱৰ্তী সকলো বক্তাই তোমালোকে পৰীক্ষাত কিদৰে অৱতীৰ্ণ হ'ব লাগিব, কেনেকৈ অধ্যয়ন কৰিব লাগিব, সকলো কথা বিশদভাৱে তোমালোকক বুজাই কৈছে। ইয়াৰ পাছত মোৰ কিবা ক'বলগীয়া আছে বুলি মই নাভাবোঁ। তথাপি ছাৰে নিৰ্দেশ দিয়াৰ কাৰণে মই আহিছোঁ যে মই তোমালোকক দুটা কথা তথাপি কওঁ। এটা কথা হৈছে, তোমালোকে ডিচিপ্লিন হ'বলৈ শিকিবা। জীৱনত যদি নিয়মানুবৰ্তিতা তোমালোকে গ্ৰহণ নকৰা, তেতিয়া আগলৈ বহুত অসুবিধা আহিব, বাধা আহিব, বিপত্তি আহিব। গতিকে আমি আমাৰ প্ৰতিটো খোজতে আমি
ডিচিপ্লিন মেইনটেইন কৰাটো অতি প্ৰয়োজন। আৰু মই ঘৰুৱা এটা কথা ক'ব বিচাৰিছোঁ, আমি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ সকলোৱে নতুন কলম এটা লৈ যাওঁ, হয়নে নহয়? সকলোৱে নতুন কলম এটা লৈ যাওঁ, হয়নে? একেবাৰে নতুন কলমটো কিনি লৈ গ'লে কি অসুবিধা হয় জানানে? ফাৰ্ষ্ট টাইম আমি যেতিয়া এম চি কিউ যেতিয়া আৰম্ভ কৰিম, কলমটোৱে ভালকৈ আঁচ নিদিয়ে, হয়নে নহয়? নতুন কলমটো কিনি ঘৰতে অলপ 1 পৃষ্ঠা 2 পৃষ্ঠামান লিখিবা, সেই কলমটো ব্যৱহাৰ কৰিলে তোমাৰ চিয়াহীটো ধুনীয়াকৈ ওলাই আহিব। একেবাৰে নতুন কলম এটা লৈ গ'লে যেতিয়া এম চি কিউ কৰিবা তেতিয়া চিয়াহীটো ভালকৈ ওলাই নাহে। গতিকে কলম যিটো পৰীক্ষাৰ কাৰণে এটা বা দুটা যিটো কলম তোমালোকে ব্যৱহাৰ কৰিবা, সেই কলমটো তোমালোকে ঘৰত অকণমান লিখিবা। তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে তোমাৰ এম চি কিউ কৰোঁতে মানে কোনো ধৰণৰ প্ৰব্লেম নাহিব বা লিখোঁতেও প্ৰব্লেম নাহে। আৰু বাইদেৱে মোৰ পূৰ্বৱৰ্তী বক্তা ভালকৈ তোমালোকে বুজাই কৈছে যে তোমালোকে বহুতো আছে এম চি কিউখিনি ধুনীয়াকৈ কৰে আৰু থিয়ৰী সিহঁতে মনোযোগ নিদিয়ে। গতিকে এটাত যদি ফেইল হৈ যায় তো ফেইল হ'ব নহয় জানো? তো গতিকে তোমালোকে দুটাতে সমান গুৰুত্ব দিবা। আৰু আগন্তুক পৰীক্ষাটো আগতে আমাৰ বেলেগ স্কুলত গৈ দিব লাগিছিলে, এইবাৰ পৰীক্ষাখিনি আমাৰ এইখন বিদ্যালয়তে হ'ব। গতিকে তোমালোকে পৰীক্ষাত কোনো মানে ভীতু হ'ব নালাগে, নাৰ্ভাছ হ'ব নালাগে। সকলো ছাৰ বাইদেউ আমাৰ ইয়াৰে বা বাহিৰৰ পৰা যদি কোনোবাই ডিউটি কৰিবলৈ আহে, তোমালোকৰ নিজৰ চিনাকি বাইদেউতো থাকিব না, ছাৰ বাইদেউ থাকিব, কোনো অসুবিধা নাই। গতিকে কোনো নাৰ্ভাছ হ'ব নালাগে। আৰু মই মোৰ বক্তব্য দীঘলীয়া কৰিব বিচৰা নাই। সকলোৱে ভাল ফলাফল কৰা, এইখিনি আমি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোৱে ভালকৈ পৰীক্ষা দিয়া, নিজৰ বিদ্যালয়ৰ সমাজৰ সকলো তোমালোকৰ নাম জিলিকি উঠক আৰু আগন্তুক যিটো ভৱিষ্যত যিটো জীৱন, সেই জীৱনটো তোমালোকে ভালকৈ যাতে গতি কৰিব পাৰা, তাৰ কাৰণে আমি সকলো ছাৰ বাইদেউক তোমালোকক আশীৰ্বাদ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ বালা ছাৰ। সুন্দৰ সাৱলীল ভাষাৰে তোমালোকক নিয়মতাবৰ্তিতাৰ মাজেৰে কেনেকৈ জীৱনটো আগুৱাই যাব লাগে, তাৰ মাধ্যমত তোমালোক কেনেকুৱা কৃতকাৰ্যতা লাভ কৰিব পাৰি, সেই বস্তুটোৰ ওপৰত আলোকপাত কৰিছে। মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত তোমালোকক দিনটোৰ লগত সংগতি ৰাখি বিদায়ী ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তোমালোকৰ ছাৰ অসীম ছাৰক মই দুটামান বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ সভাৰ সভাপতি মহোদয়, উপস্থিত সন্মানীয় শিক্ষাগুৰুসকল আৰু সভাত উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিদায় সভাত মই আজিলৈকে কথা কৈ পোৱা নাই। দিয়া মই বিদায় নিদিওঁ, বিদায় মই একচুৱেলি সঁচা কথা কৈছোঁ। মই আজিলৈকে মই এইখন স্কুলত আজি 25টা বছৰ মই কটালোঁ, কিন্তু বিদায় সভাত মই ভাষণ দি পোৱা নাই বা কোনো ধৰণৰ মন্তব্য দি পোৱা নাই। আজি দুআষাৰ ক'বলৈ ওলাইছে তোমালোকক, আৰু বিশেষকৈ ক্লাছ নৱম ক্লাছ 9ৰ ল'ৰা ছোৱালী আছা, তোমালোকে ইয়াৰ প্ৰত্যেকটো বিন্দু লক্ষ্য কৰি যোৱা। তোমালোকে অহা বছৰ তোমালোকেও বিদায় ল'ব লাগিব। ইয়াৰ দুখ আজিৰ সভাখনৰ পৰা তোমালোকে এটা অভিজ্ঞতা লোৱা, আজিৰ সভাখন কেনেকৈ চলিছে, কেনেকৈ আমি কৰিম, এইখিনি তোমালোকে নবা। এইখিনিতে কওঁ, মই প্ৰায় তোমালোকক কৈ থাকোঁ, ছাত্ৰায়ন অধ্যয়ন তপ, এটা মাহ তোমালোকৰ আগত আছে মাত্ৰ। 9ম শ্ৰেণীক উদ্দেশ্যি কৈছোঁ। আমি যেতিয়া পঢ়িছিলোঁ, নীতি শিক্ষা পাইছিলোঁ, এখন নীতি শিক্ষা কিতাপ পাইছিলোঁ, কাছাবিয়াংগাৰ কাহিনী। কাছাবিয়াংগাৰ নাম কোনোবাই শুনিছে নেকি? কাছাবিয়াংগাৰ নাম নাই শুনা? কাছাবিয়াংগা দেউতাক এজন নৌসেনা বিষয়া আছিলে। শুনা, এজন পুত্ৰ পিতৃৰ কিমান ভক্ত। কাছাবিয়াংগাৰ দেউতাক আছিল এজন নৌ বিষয়া। এবাৰ যুদ্ধ লাগি থাকোঁতে পিতেকক লৈ
পিতেকক লৈ কাছাবিয়াংকাৰ বাপেক যুদ্ধলৈ গ'ল। শুনিছানে? মোৰ কথাকেইটা অকমান শুনা। কাছাবিয়াংকাৰ বাপেকে কাছাবিয়াংকাক যুদ্ধলৈ যোৱাৰ আগমুহূৰ্তত যুদ্ধখনৰ এচুকত নিৰাপদ ঠাইত থৈ পেলাই তাক কৈছিল যে বাবা তই এইখিনিতে ৰৈ থাক, মই ঘূৰি নহালৈকে তই ইয়াৰ পৰা আঁতৰ নহবি। বাপেক যুদ্ধ কৰিবলৈ গ'ল। যুদ্ধ ভয়ামৰ যুদ্ধত, বোম বাৰুদৰ যুদ্ধত এটা সময়ত বাপেকৰ মৃত্যু হ'ল। কাছাবিয়াংকা সেই একেঠাইতে ৰৈ ভালেমান সময় ৰৈ চিঞৰি বাপেকক এটা সময়ত মাতিলেগৈ, দেউতা মই ইয়াৰ পৰা যাব পাৰোনে? ৰিঙিয়াই মাতিছে। আৰু বাকী তেওঁ যিখিনি সৈন্য বাচিছিলে, কাছাবিয়াংকা কৈছে তুমি ইয়াৰ পৰা আঁতৰ হোৱা, ব'লা দূৰলৈ ব'লা। সি কৈছে নহয়, মোৰ দেউতা আহিব, মোক দেউতা ইয়াৰ পৰা লৈ যাবহি, মই তেতিয়াহে যাম। তেওঁ কোৱা মানুহখিনি কিন্তু আঁতৰি গুচি গ'ল। সি কিন্তু তাতেই লাষ্ট ৰিঙিয়াই মাতিলে, কিন্তু দেউতাকটো নাইকিয়া। আৰু এটা সময়ত সি থকা নাওখনতো জুই লাগিলে, জাহাজখনত জুই লাগিল আৰু তাৰো মৃত্যু ঘটি গ'ল। কিন্তু আঁতৰি নাহিল। সি নিজৰ বুদ্ধিমত্তাৰে সেইখিনি জেগাৰ পৰা আঁতৰিব পাৰিলেহেঁতেন, কিন্তু বাপেকৰ ইমানেই ভক্ত আছিলে, ইমানে ডিচিপ্লিন আছিলে, নিয়মানুবৰ্তিতাৰ ল'ৰা ছোৱালী আছিল, সি আঁতৰি নগ'ল। আজিৰ তাৰিখত তেনেকুৱা ল'ৰা ছোৱালী পোৱা যাব জানো? নাপায়। বাৰম্বাৰ কৈ থকাৰ পিছতো মুখখন বন্ধ নহয়, কথাও নহয়। গোটেইখিনি ছাত্ৰ ক্লাছ 9 আৰু 10 দুইটাই এটা গুৰুত্বপূৰ্ণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী এটা আছা। মই ক্লাছ 10ৰ কোনোবা এটা দিনত ল'ৰা ছোৱালীক মই এটা কথা কৈছিলোঁ, ছাত্ৰৰ 5টা গুণ থাকিব লাগে। 5টা কথা মনত ৰখা উচিত। হয়তো বৰষাৰ মনত আছে কিজানি। মই কৈছিলোঁ, কাক চেষ্টা বক ধ্যানম সানে নিদ্ৰা অল্পহাৰী গৃহ ত্যাগী। এই 5টা গুণ যদি ছাত্ৰৰ থাকে, তেতিয়াহ'লে সেই ছাত্ৰ সফল হ'বই। কাক চেষ্টা, কাউৰীৰ দৰে চেষ্টা। কাউৰীয়ে চেষ্টা কৰিছিলে, কুৱাত ওচৰত এটা পাত্ৰ আছিলে, তাত পানী নাছিলে, সি এটা এটাকে পাথৰ দি পানী ওপৰলৈ তুলি খাই পেলাই গুচি যায়। তেনেকুৱা ধৰণৰ চেষ্টা ছাত্ৰ ছাত্ৰী থাকিব লাগিব। বক ধ্যানম মানে বগলীৰ নিচিনা ধ্যান। বগলীয়ে মাছ যেতিয়া ধৰিবলৈ যায়, তেতিয়া সেই মাছটোৰ প্ৰতি ইমান ধ্যান দিয়ে, চাৰিওফালে বেলেগ মাছ থাকিলেও সি নাচায়, কিন্তু সেই যিটো মাছ সি ধৰিব, সেই মাছটোতে সি কামুৰিব। তেনেকুৱা গুণো তোমালোকৰ হ'ব লাগে। সানে নিদ্ৰা মানে কুকুৰৰ দৰে নিদ্ৰা। আজিকালি মোৰ তেনেকুৱা হৈছে, ৰাতি শুই থাকিলে পটককে কিবা এটা চোন খাটাং হ'লে মই খাল পাই যাওঁ। মানে টোপনিটো একদম মলবদ্ধ টোপনি হ'ব নালাগে, কিবা শব্দ হ'লে টোপনিটো কম টোপনি হ'ব লাগে। তাৰ মানে টোপনিটো এনেকে মাৰিব লাগে যাতে কিবা এটা চুৰ কৰিলে বুজি গম নাপায়, কিবা এটা শব্দ হ'লেও টোপনি ভাঙিব লাগে। তেনেকুৱা ধৰণৰ গুণ থাকিব লাগে। অল্পহাৰী, কমকে খাব লাগে, বেছিকে খাব নালাগে। আৰু বেছি খোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী। আজিৰ তাৰিখত গৃহত্যাগী। আগতে ব্ৰহ্মচাৰী, এইটো শ্লোকটো আগৰ দিনৰ শ্লোক আছিলে, সংস্কৃত শ্লোক হয়। গতিকে আগৰ দিন পঢ়িবৰ কাৰণে ল'ৰা ছোৱালী ঘৰৰ পৰা আঁতৰিবলৈ যাব লাগে। পঢ়িবলৈ হ'লে ঘৰৰ পৰা আঁতৰিবৰ কাৰণে বা যাবৰ কাৰণে সেই গুণবোৰ থাকিব লাগিব। এই 5টা কথা তোমালোক গোটেইখিনি গুৰুত্বপূৰ্ণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী মনত ৰাখিবা। কাক চেষ্টা বক ধ্যানম সানে নিদ্ৰা অল্পহাৰী গৃহ ত্যাগী। পঢ়িবা। পঢ়িলে সোণৰ মণিক হাততে পাবা। সময় অথলে যাবলৈ নিদিবা। পঢ়াচোন। চাবা, আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী বাইদেউসকলে চবেই কৈছে পঢ়িবলৈ দিছে তোমালোকক।
পঢ়া। আমাৰ দিনত এটা চাকৰি ল'বৰ শিক্ষাগত অৰ্হতাও নহয়। শিক্ষিত এজন ল'ৰা বা ছোৱালীয়ে এটা চাকৰি নাপাইছিলে, কিন্তু দিন সলনি হ'ল এতিয়া। মই তোমালোকক বাৰম্বাৰ কৈছো, তোমালোকে পঢ়া। আজিকালি চৰকাৰে বহুত ধৰণৰ সুবিধাও দিছে। আমাৰ মাজত নতুনকৈ চাহ বাইদেউ 3-4গৰাকী আহিছে, 1 টকা এটা খৰচ কৰা নাই, কেৱল শিক্ষাৰ বলত আমি তেওঁলোকে চাকৰি পাইছে। কিন্তু আমাৰ দিনবিলাকত সেইটো নাছিল। কিন্তু তোমালোকৰ কেৱল শিক্ষাগত অৰ্হতা, চাকৰিৰ কাৰণে এটা পৰীক্ষা, জাষ্ট এটা পৰীক্ষা পাছ কৰিবৰ কাৰণে লাগে অধ্যয়ন, সফল হ'বা। অবাবত সময় নষ্ট নকৰিবা, চাইকেল চলাই অলং তলংকৈ ঘূৰি নুফুৰিবা। পঢ়া। সোণৰ মণিক হাততে পাবা, মই কৈছো দূৰৰ মণিক হাততে পাবা বুলি কয়তো। পঢ়িলেহে দূৰৰ মণিকটো হাতত আহিব। মোৰ আশীৰ্বাদ এই ভাষণৰ মাজেদি নাহে, মোৰ অন্তৰতে আছে। কাৰণ পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, উদাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত। তেনেকে ভগৱান দুৱাৰে দুৱাৰে বিচাৰি থাকিব নালাগে, ভগৱান অন্তৰতে থাকে যদি বুজিব জানা। হয় নহয়? মোৰো আশীৰ্বাদ, তোমালোকৰ প্ৰতি মৰম মোৰ হৃদয়ত আছে, আশীৰ্বাদ সদায় আছে, সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি আছে। গতিকে পঢ়া। এটা মাহ আছে, সূৰ্য, মই কওঁ আগতেও কৈছো, ল'ৰা ছোৱালীক কওঁ যে তোমালোকে যিখিনি সময় ঘৰত থাকিবা, স্কুলৰ পৰা আঁতৰত যেতিয়া থাকিবা, ঘৰত পঢ়িবা, সূৰ্যই তোমালোক নেদেখাকৈ পঢ়িবা। কিয় কওঁ নাজানো, মোৰ ভাষাবোৰ ওলাই যায়, বুজি নাপায় বহুত ল'ৰা ছোৱালীয়ে। সূৰ্যই তোমালোক নেদেখাকে পঢ়া, তাৰমানে সেইটো ভাষাটো বুজি নাপায়। তাৰমানে মই কওঁ কোনটো, যে তোমালোক ঘৰৰ ভিতৰত থাকি পঢ়ি থাকা, কেৱল শুবা আৰু খাবা। মাত্ৰ এটা মাহ। আমি 2-3টা মাহ পাইছিলো আমাৰ সময়ত, তোমালোকে এটা মাহ পাইছা। যেতিয়া আমি সময় পাইছো 2-3 মাহ, তেতিয়া কোনোবা 3rd ডিভিজন যোৱা ল'ৰা ছোৱালীটো গুচি যায়গৈ 1st ডিভিজন, ষ্টেণ্ড কৰা কোনোবাই ষ্টাৰ মাৰ্ক লৈ পাছ কৰি যায়। 3 মাহ ঘৰত থাকি পঢ়ি দিয়ে, ৰিজাল্ট উল্টা হৈ যায়। আৰু সেই সময়খিনি যোনে ভাল চোকা ল'ৰা ছোৱালী থাকে, সি অপব্যৱহাৰ কৰি দিয়ে, ৰিজাল্ট বেয়া হৈ যায়। 1st ডিভিজন বা ষ্টাৰ মাৰ্ক পোৱা ল'ৰাটো কি হয়, 3rd ডিভিজন গুচি যায়। আৰু যি 3rd ডিভিজন যাব লাগে, সি ভালকে পঢ়া শুনা কৰি ৰিজাল্ট ভাল কৰি দিয়ে। আমাৰ স্কুলত তেনেকুৱা ৰিজাল্ট আছে, তেনেকুৱা উদাহৰণ আমাৰ স্কুলতে আছে। 6, 7, 8 ল'ৰা ছোৱালীটো বেয়া, 9, 10 গৈ পেলাই একদম ষ্টাৰ মাৰ্ক লৈ মেট্ৰিক পাছ কৰি গৈছে। উদাহৰণ আছে। মই ক'লো নহয়, মোৰ স্কুলখন 25টা বছৰ মই দেখিছো তেনেকুৱা। 8 মানলৈকে বেয়া থাকে, কিন্তু 9, 10ত কি হৈ যায়, একদম এনেকুৱা ধুনীয়া পঢ়ি দিয়ে, মেট্ৰিকৰ ৰিজাল্ট ধুনীয়া হৈ যায়, ভাল হৈ যায়। আৰু ঘৰতো পঢ়ি দিয়ে, 2-3 মাহ সময় পাই দিয়ে। এতিয়াহে সময়টো কম। গতিকে তোমালোকে এইটো এটা মাহ একদম পুৰা ছেকেণ্ড মিনিট হিচাপে গণি পেলাই ঘৰত পঢ়া, চাবা ৰিজাল্ট ধুনীয়া হ'ব। কোৰ্চবিলাক কুৱেশ্যন এনচাৰ মুখস্থ কৰাটো বাইদেউবিলাকে কৈ গৈছে তোমালোকক, কুৱেশ্যন এনচাৰ মুখস্থ কৰাটো কৰোঁ। কেতিয়াবা অফ টাইমত লেচনটো খুব মনোযোগেৰে প্ৰত্যেকটো লেচন এবাৰ পঢ়িবা যদি সময় উলিয়াই। কুৱেশ্যন এনচাৰ মুখস্থ কৰাটো বাদ দিবা, সেইটো কৰিবই লাগিব। তাৰ বাহিৰেও অসমীয়া লেচনটোৱেই হওক বা বিজ্ঞানৰ লেচনেই হওক বা সমাজ বিজ্ঞানৰ লেচনেই হওক, লেচনৰ পাঠকেইটা অলপ অলপ অধ্যয়ন কৰিবা, ভাল হ'ব ৰিজাল্ট। কাৰণ আজিকালি MCQ টাইপৰ ক'ৰ পৰা কেনেকৈ কুৱেশ্যন আহে নাজানো, আমি গোটেই কাহিনীটো জানিবৰ কাৰণেতো আমি জানোৱেই, তথাপিও লেচন কিতাপ অকণমান অধ্যয়ন কৰিলে ভাল হয়। 18 ঘণ্টা 12 ঘণ্টাকে পঢ়া, শুবা, খাবা, খাবলৈ মাক দিবা, নিজে কোনো কৰিবা, ৰিজাল্ট হ'ব।